ৰ'দ দিছে, ৰ'দটো দিওঁতে ইমান ভাল লাগিছে। ইয়াৰ পৰা ভিউটো দেখাব সেয়া। Hello guys, welcome to my another blog. আজি OTৰ যোৱাৰ second part লৈ আহিছিলোঁ. First part দি আমাহি হ'ল, মই second part দিব পৰাই নাইকিয়া। তো আজি মই second part দিছোঁ আৰু আমি গৈ পালোঁ উদগমণ্ডলম ষ্টেচন OTৰ আৰু ইয়াৰ পৰা আচলতে টয় ট্ৰেইন। কিন্তু বেড লাক আমি টয় ট্ৰেইনৰ টিকেট নাপালোঁ। কিন্তু যিহেতু মন আছিলে টয় ট্ৰেইনত উঠিবলৈ, তো সেইকাৰণে একদম ওচৰতে গৈ পেলাই টয় ট্ৰেইনখন চাই আহিলোঁ। আমি যোৱালে অলৰেডি টিকেট ফুল, আমি অফলাইনো নাপালোঁ, আমি অনলাইনো নাপালোঁ। বহুত বেয়া লাগিছে মনটো। তো আমি এইটো আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আছিলে। এতিয়া আমি গৈ আছোঁ টি গাৰ্ডেন চাবলৈ। আৰু ৰাস্তাবোৰ যে ইমান হেয়াৰপিন, অতিত বহুত হেয়াৰপিন আছে। তো দিছ ইজ আৱাৰ নেক্সট ডেষ্টিনেশ্যন। আমি নেক্সট ডেষ্টিনেশ্যন পাই গ'লোহি। এইখন আছে, মই জুম কৰি দিছোঁ, এইটো টি গাৰ্ডেন চাব আহিছোঁ। যিহেতু আমি ছেকেণ্ড ডেষ্টিনেশ্যন পালোহি, ইয়াতে আমি ফাৰ্ষ্ট টিকেট কাটি ল'লোঁ। এটা টিকেটত 50 টকাকৈ লৈছিলে আৰু ইয়াতে কষ্টিউম দিছিলে। যদি কোনোবাই বিচাৰে যে ফটো তুলিম চাহ বাগিচাৰ মাজত, সিহঁতে নিজৰ ফালৰ পৰা মানে কষ্টিউমটো কিনি ল'ব লাগে। ভাড়াত 50 টকামান লয় আৰু লগতে ফটো ক্লিক কৰি এনেকৈ ফটোখিনি সিহঁতে উলিয়াই দিয়ে, তাৰ কাৰণেও এক্সট্ৰা চাৰ্জ লয়। চ' টোটেল যদি আপোনালোকে দুজনে ফটোশ্বুট কৰোঁ বুলি কয় উইথ কষ্টিউম 500 টকামান যায়। তো আমি আৰু সেইবোৰ নকৰিলোঁ। আৰু মোৰ যে চাহ বাগিচা চাই ইমানেই ভাল লাগিছে, মোৰ চাহ বাগিচা বুলি ক'লেই ভাল লাগে। আমাৰ অসমতো মোৰ চাহ বাগিচা দেখিলেই একদম ভাল লাগিছে। তো ভাবিলোঁ ইয়াতে অকণমান প'জ দি পেলাই ভিডিঅ' কেইটামান কৰোঁ, ফটো কেইটামান লওঁ। তো সেয়েহে খুব ফূৰ্তি কৰিলোঁ। আৰু মই মোৰ ফালৰ পৰা এটা ছাজেশ্যন দিম, যদি কোনোবাই উটি ফুৰিবলৈ যায়, প্লিজ 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 এদিন লৈ নাযাব। যিহেতু আমাৰ ভুল এটা কি হ'ল, আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন আমাৰ প্লেনিং আছিলে যে আমি দুপৰীয়ালৈকে উটি পাই যামগৈ। উটি পাই পেলাই আমি আকৌ সেইদিনাখন ঘূৰিম অলপ, তাৰপিছত আমি আকৌ নেক্সট ডে ঘূৰি পেলাই আমি গুচি আহিম আবেলি। কিন্তু আমাৰ কি হ'ল, আমাৰ বেড লাক কিবা এটা কাৰণত মানে অকণমান ইছ্যু এটা হ'ল, যাৰ কাৰণে আমি গৈ পেলাই উটি পাইছোঁ ৰাতি 8:30 আৰু গৈ পোৱা পিছতে আপোনাৰ সেইদিনাখনতো একো চোৱাই নহ'লে। নেক্সট ডে আমি আকৌ ঘূৰিলোঁ অকণমান, ঘূৰি পেলাই আমাক আকৌ দুপৰীয়া আহিবই হ'ল। তো সেইকাৰণে মানে অকণমান মনটো অকণমান বেয়া লাগিলে যে ভালকৈ আমি ফুৰিব নাপালোঁ। বাট আশা আছে আমি আকৌ যাম ফুৰিবলৈ ভালদৰে আমি চাম। তো আমি যিহেতু আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন কমপ্লিট কৰিলোঁ, আমি আহিলোঁ থাৰ্ড ডেষ্টিনেশ্যনলৈ। যিহেতু আমাৰ ওচৰত টাইম বহুত কম আছিলে, তো আমি যিমান পাৰোঁ চেষ্টা কৰোঁ যে সোনকালে আমি বস্তুবোৰ চাওঁ। তো আমি আহি পালোঁহি বটানিকেল গাৰ্ডেন। এইখন হৈছে আপোনাৰ গভৰ্ণমেণ্টৰ বটানিকেল গাৰ্ডেন। ইয়াত ইমান ধুনীয়াকৈ তেওঁলোকে চাফাকৈ ৰাখিছে আৰু একদম ফুলেৰে গোটেইখিনি সজাই ৰাখিছে। ইয়াতে গ্লাছ হাউচ আছিলে, ফাৰ্ণ হাউচ আছিলে আৰু আমাৰ চাইও ভাল লাগিছে, যিহেতু আমি গছ গছনি ফুল এইবোৰ ভাল পাওঁ। তো ময়ো একদম ধুনীয়াকৈ হেঁপাহ পলাই চালোঁ। আৰু এতিয়া যেতিয়া মই ভিডিঅ'টো এডিট কৰি আছোঁ নহয়, মোৰ মানে মনটো বেয়া লাগিছে যে আমি ইমান কম টাইমৰ কাৰণে উঠি গৈছিলোঁ, ভালদৰে মানে ঘূৰিব নাপালোঁ। আৰু এইটোও মনত আশা আছে যে নাই, আমি আকৌ নেক্সট যাম, দুদিনমান থকাকৈ যাম আৰু ভালকৈ চাই আহিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াতে এতিয়া এইখিনি বটানিকেল গাৰ্ডেন আমি অকণমান ঘূৰি লৈছোঁ। এতিয়া ইমান ধুনীয়াকৈ ফুলখিনি তেওঁলোকে সজাইছে। এটা ফটো লোৱা এনেকৈ ফোন হৈছে। আমাৰ এইখিনিতে 30 মিনিটছ হৈ গ'ল। কি হ'ব দিয়া আৰু। এটা ভাল ধুনীয়া সুবিধাৰ বস্তু দিছে ইয়াতে। এটা ভাল ধুনীয়া সুবিধা দিছে, গাড়ীখনক একদম ATM বনাই দিছে। ভালে ন, মানুহতে ATM ক'ত বিচাৰি ফুৰিব কেছ উলিয়াবৰ কাৰণে। বোলা সোনকালে চাৰ্জত দিম।
উটি আহি পেলাই যদি আমি চকলেট নিকিনো তেনেহ'লে কেনেকৈ হ'ব কাৰণ উটি ফেমাছ আছে চকলেটৰ কাৰণে কাৰণ ইয়াতে তেওঁলোকে নিজে চকলেট বনায় আৰু ইমানেই বহুত ফেক্টৰী আছে একদম জেগাই জেগাই উটিত একদম চকলেটৰ ফেক্টৰী আছে আৰু ময়ো গ'লোঁ এখন দোকানলৈ য'ত অলৰেডি বনাই আছে আপোনালোকে দেখিছে তাতে হোৱাইট চকলেট ডাৰ্ক চকলেট সকলোখিনি বনাই আছে তো আমিও ইয়াৰ পৰা চকলেট এটা বক্স কিনিলোঁ আৰু খাবলৈ বহুত টেষ্টি আছিলে ভেৰাইটিজ আছিলে মই নাটছতো ল'লোঁ প্লেইনো পায় কিন্তু নাটছতো ল'লোঁ ভাল লাগিলে কাৰণে আৰু এয়া হৈছে তেওঁলোকে মানে যোনটো জুচ আছে ন সেই জুচটো ইয়াতে তেওঁলোকে ফৰ্মেণ্ট কৰি পেলাই ৰাখিছে মেনুকেইটা ভাল নহয় আমি চকলেট ফেক্টৰীৰ পৰা চকলেট ল'লোঁ তাৰপিছত আহি পালোঁ আমাৰ ফ'ৰ্থ ডেষ্টিনেশ্যন যোনটো হৈছে বোট হাউচ তো ভাবিলোঁ বোট হাউচত আমি অকণমান ব'টিং কৰিম বুলি আৰু ইয়াৰে এণ্ট্ৰি ফিজ আছিলে 25 টকা এজনৰ 25 টকাকৈ তো আমি টিকেট কাটি ল'লোঁ ফাৰ্ষ্টত তাৰপিছত আমি এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু ভিতৰলৈ যাওঁতে মানে আপোনাৰ কি হয় যদি আপোনালোকে ব'টিং কৰে বাহিৰত টিকেট কাটিব পাৰে ভিতৰতো পাৰে আমি বাহিৰত টিকেট নাকাটিলোঁ ব'টিঙৰ কাৰণে 50 টকাকৈ আছিলে পাৰ পাৰ্চন আমি ভিতৰত গৈ পেলাইহে কৰিছোঁ কাৰণ তেতিয়া যিহেতু উটি বতৰটো বহুত বেয়া মানে ঘপককৈ বৰষুণ পৰি যায় তো সেই চিটুৱেশ্যনটো চাই পেলাই আমি টিকেট কাটিম বুলি ভাবিলোঁ আৰু বহুত ভিৰ আছিলে আমি ব'টিং কৰিবৰ কাৰণে অলম'ষ্ট মানে আধা ঘণ্টামান ৰখিছোঁ মানে পাবৰ কাৰণে ব'টখন তাৰপিছত আমি ব'টিং কৰিছোঁ চব মানুহবোৰ লাইন লৈ আছে আৰু ইমানেই ভাল লাগিছে আৰু ইয়াতে যে যদি আপুনি ৰখে এনেকুৱা ধুনীয়া হাৱা মাৰিছে বতাহ মজা লাগিলে Baby, this side. Oh, taka photo ma'am. Oh my god. Hifale ঘুরো এটা. Yay, train started. I will train this and I train. Mozza. Ah. তো এয়া হৈছে আমাৰ ফাইনেল এণ্ড লাষ্ট ডেষ্টিনেশ্যন পাইন ফৰেষ্ট চাবলৈ আহিলোঁ আমি অলৰেডি আমাৰ 4টা বাজি গৈছিলে বৰষুণো পৰিছিল কিনকৈ তো সেয়েহে আমি ইয়াতে বেছি টাইম নৰখিলোঁ 10 মিনিটমান ৰখি পেলাই চালোঁ চাই পেলাই আমি বেক কৰিলোঁ কিয়নো আমি আকৌ বেংগলোৰ যাব লাগিব সেইকাৰণে অলৰেডি 4টা বাজি গৈছিলে আৰু ইমানেই হেয়াৰপিন আপোনালোকক কৈছোঁ ন কিমান হেয়াৰপিন আছে উটিত আৰু সেইখিনি আহোঁতেও সময় লাগে তো এইটোৱে আছিলে আজি ব্লগটো আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ইয়াৰকো নেক্সট পাৰ্টটো জল্দি আনিবলৈ চেষ্টা কৰিম আমি বেংগলোৰ পালোঁগৈ নে ক'লৈ গ'লোঁ সেইটো আপোনালোকে যদি জানিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি নতুনকৈ আহিছে আৰু যদি অলৰেডি মোৰ ব্লগবোৰ চাই তেনেহ'লে বহুত বহুত ধন্যবাদ তেনেহ'লে আপোনালোকে চাই থাকক আকৌ লগ পাম এটা নেক্সট ব্লগত তুলিছোঁ ৰ'বা